নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই দ্বিতীস্মিতা মেম আৰু প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ আমি আলোচনা কৰি আছিলো যোৱা বছৰ 2024 বৰ্ষত আহি যোৱা হাফ ইয়াৰলি পৰীক্ষাৰ প্ৰশ্ন কাকতখন আৰু লাষ্ট আমাৰ 10 নম্বৰ প্ৰশ্নটোলৈ আলোচনা কৰা হৈছিলে আজি আমি আলোচনা কৰিম 11 নম্বৰ প্ৰশ্নটোৰ পৰা চাওচোন 11 নম্বৰ প্ৰশ্নটো কি দিছে কি হৰমনৰ বাবে ব্যক্তি এজন বাউনা বা ওখ হয় চোৱা আমাৰ বিভিন্ন হৰমনে বিভিন্ন ধৰণৰ কাম কৰে তাৰে এটা হৰমন হৈছে তোমাৰ গ্ৰোথ হৰমন বুলি কোৱা হয় এইটো পিটুইটাৰি আসলতে ইয়াতে তোমালোকৰ গ্ৰোথ হৰমন নাইবা বৃদ্ধি হৰমন বুলি দিয়াই থাকিব লাগিছিলে পিটুইটাৰিটো হৈছে এটা গ্ৰন্থি পিটুইটাৰি গ্ৰন্থিটোৱে কি নিখৰণ কৰে গ্ৰোথ হৰমন অৰ্থাৎ বৃদ্ধি হৰমন নিখৰণ কৰে যেতিয়া গ্ৰোথ হৰমন বেছিকে নিখৰণ কৰিব মানুহজন বহুত ওখ হ'ব যেনেকৈ পৃথিৱী সবতছে ওখ মানুহটো চাবাচোন তেওঁ তাত পিটুইটাৰিয়ে কি কৰিছে গ্ৰোথ হৰমন বহুত নিখৰণ কৰিছে আনহাতে পৃথিৱীৰ সবতছে তোমাৰ বাউনা মানুহজনক চাবা তেওঁৰ তাত কি হৈছে তেওঁৰ তাত গ্ৰোথ হৰমন একেবাৰে নিখৰণ নাই হোৱা সেইকাৰণে কি হৈছে বাউনা হৈছে তো গতিকে এই হৰমনটোৱে সকলোখিনি নিয়ন্ত্ৰণ কৰে দ্বিতীয় 12 নম্বৰ প্ৰশ্নটো চোৱা মানুহৰ মস্তিষ্কৰ কেইটা অংশ সবেই জানো এইটো আমাৰ মানুহৰ মস্তিষ্কৰ তিনিটা অংশ কি আছিলে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক 13 নম্বৰ প্ৰশ্নটো চোৱা 13 নম্বৰ প্ৰশ্নটো দিছে নিয়মীয়া দৃষ্টিৰ সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব সেইটো হৈছে 25 সেন্টিমিটাৰ সৰি এইটো মিটাৰত আছে এইটো 25 সেন্টিমিটাৰ দেখিছানে এনেকে আমি যদি এককটোও নাচাও এককটো নাচালেও আমাৰ ভুল হৈ যোৱাৰ চান্স থাকে যেনেকে মই এইটো নাচাই পেলাই ডাইৰেক্ট 25 টো দেখি পেলাই এইটো টিক লগাই দিলো তো এনেকে কি হয় এমসিকিউ বিলাকত আমি জানি বুজি কিছুমান ভুল কৰো নেক্সটটো দিছে তোমাৰ সূৰ্যৰ পোহৰত থকা বৰণৰ সংখ্যা হ'ল সবেই জানো সূৰ্যৰ পোহৰত কেইটা ৰং থাকে 7টা যাক আমি কওঁ ভিবগিয়ৰ শৰ্টত তাৰ পাছত 15 নম্বৰ প্ৰশ্নটো চোৱা পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এতিয়া দিনটোত নিশ্চয় কি হ'ব লাগিব যে সূৰ্যৰ ৰশ্মি নাথাকিব লাগিব কাৰণ সৌৰ জল হিটাৰ কেনেকৈ ব্যৱহাৰ কৰা হয় সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি পেলাই ব্যৱহাৰ কৰা হয় তো গতিকে আমাৰ যদি চাও ডাৱৰীয়া দিনত আমাৰ সূৰ্যৰ ৰশ্মি পাব জানো তো গতিকে এনেকুৱা দিনত আমি সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰিম 16 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় এইটো আগতে আহি গৈছে দেই তো এতিয়া জীৱভৰ হ'ব লাগিলে কি হ'ব জীৱভৰ কাক কয় সেইবিলাক যোনবিলাক কি হয় যোনবিলাক তোমাৰ জীৱ যেনেকৈ চোৱা গছ গছনি হওক প্ৰাণী হওক এইবিলাক মৰি পচি কি হয় তোমাৰ জীৱভৰলৈ ৰূপান্তৰ হয় নাইবা অৰ্থাৎ ইয়াৰ অৰিজিনটো কি হ'ব লাগিব জীৱ হ'ব লাগিব যেনেকৈ খৰিবিলাক যে আমি ব্যৱহাৰ কৰোঁ সেইবিলাক কি হয় ক'ৰ পৰা উৎপন্ন হয় জীৱৰ পৰা উদ্ভিদটোৰ পৰা কি হয় জীৱ হয় গোবৰ গেছ ক'ৰ পৰা উৎপন্ন হয় জীৱৰ পৰা কয়লা ক'ৰ পৰা হয় জীৱৰ পৰা অৰ্থাৎ উদ্ভিদ প্ৰাণী এইবিলাক মৰি পচি তোমাৰ গেলি মাটিৰ লগত মিহলি হৈ যায় সেইবিলাক এটা টাইমত জীৱাশ্ম ইন্ধন অৰ্থাৎ কয়লা হিচাপে ৰূপান্তৰ হয় এতিয়া নিউক্লিয় শক্তিটো এইটো কি হয় জীৱৰ পৰা উৎপন্ন নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 17 নম্বৰ প্ৰশ্নটো চোৱা 17 নম্বৰ প্ৰশ্নটোত দিছে সমুদ্ৰৰ পৰা পোৱা শক্তিৰ উৎস হ'ল সমুদ্ৰৰ পৰা পোৱা শক্তিৰ উৎস হৈছে জোৱাৰ ভাটা শক্তি ওকে তলৰ গেছসমূহ হ'ল হেলোজেন গেছসমূহ হ'ল এতিয়া হেলোজেন গেছ বুলি কাক কোৱা হয় হেলোজেন গেছ হ'ব কোনখিনি A নম্বৰটো ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এইকেইটাক একেলগে কি কয় হেলোজেন বুলি কোৱা হয় আৰু তোমালোকক মই এটা হোমৱৰ্ক দিলো হেলোজেন গেছসমূহ কোনটো বৰ্গত পৰে সেইটো তোমালোকে চাবা আৰু কমেন্টত মোক জনাই দিবা 19 নম্বৰ প্ৰশ্নটো চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাত তলৰ কোনকেইটা শুদ্ধ সুধিছে আধুনিক পৰ্যায়বৃত্ত তালিকাত কি কৈছে চাওচোন বৰ্গ এটাৰ তললৈ কক্ষৰ সংখ্যা কমি যায় এইটো একেবাৰে কি হ'ব
শুদ্ধ হ'বনে অশুদ্ধ? অশুদ্ধ। বৰ্গ এটাৰ তললৈ কক্ষৰ সংখ্যা বাঢ়ি যায়, এইটো শুদ্ধ। চি নম্বৰটো চোৱা, পৰ্যায় এটাত যোজক ইলেক্ট্ৰন বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়ি যায়, এইটো শুদ্ধ। পৰ্যায় এটাত যোজক ইলেক্ট্ৰন বাওঁফালৰ পৰা সোঁফাললৈ কমি যায়, এইটো অশুদ্ধ। গতিকে ইয়াৰ অপশ্যন হ'ব, চোৱা ইয়াতে অলপমান ইহঁতে ভুল কৰিছে পেপাৰখন কাটোতে, ইয়াৰ অপশ্যন দুটা ওলাইছে, বি আৰু চি। গতিকে ইয়াতে তলত দিব লাগিছিলে বি আৰু চি বুলি। অ'কে, তাৰপাছত 20 নম্বৰটো চোৱা, 20 নম্বৰটো কি দিছে যে মানুহৰ চকুৰ লেন্সৰ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে যে আমাৰ চকুৰ লেন্সখনৰ যদি চাওঁ, আমাৰ চকুৰ লেন্সখনৰ দুইটা চাইডে কি থাকে, তোমাৰ চিলিয়াৰী পেশী থাকে। চিলিয়াৰী পেশীটো মাংসযুক্ত হয়, ই কি কৰে লেন্সখনক টানি থাকে, এনেকে টানি থাকে, মাজতে ঢিলা কৰি দিয়ে। তো এইটো কিহৰ কাৰণে কৰা হয়, যাতে আমি ওচৰত থকা বস্তু বা দূৰত থকা বস্তু আমি ভালদৰে এনেকে চাব পাৰোঁ। আমি চাওঁ নহয় কেতিয়াবা বহুত দূৰত থাকিলে এনেকে জুমি পেলাই চকুটো সৰু কৰি দিওঁ, আকৌ কেতিয়াবা চকুটো ডাঙৰ কৰি দিওঁ, এইটোৱে কথা কৈছে। এইটোক কি বুলি কোৱা হয়, এইটোক কোৱা হয় চকুৰ উপযোজন ক্ষমতা। আৰু বাকী ইয়াতে যিকেইটা দিয়া আছে, প্ৰেছবায়পিয়া, নিকট দৃষ্টিগ্ৰস্ততা, দূৰদৃষ্টিগ্ৰস্ততা, এইবিলাক হৈছে তোমাৰ বেমাৰ, চকুত হোৱা কিছুমান বেমাৰ। যেনেকে ওচৰৰ বস্তু দেখা পালে আৰু দূৰৰ বস্তু দেখা নাপালে, সেইটোক কি কয়, নিকট দৃষ্টিগ্ৰস্ততা। যেতিয়া দূৰৰ বস্তু দেখা পাব, ওচৰৰ বস্তু দেখা নাপায়, তেতিয়া সেইটোক কি ক'ব, দূৰদৃষ্টিগ্ৰস্ততা। আকৌ যদি দুইটাই দেখা নাপায়, না ওচৰৰ দেখা পায় না দূৰৰ দেখা পায়, তেতিয়া তাক ক'ব প্ৰেছবায়পিয়া। সাধাৰণতে মানুহবোৰ বুঢ়া হ'লে এইটো এইটো বেমাৰ হয়। আকৌ তোমালোকে ইয়াতে কোনটো ক্ষেত্ৰত কোনটো লেন্স ব্যৱহাৰ কৰে এইটো চাই থবা, এইটো এইবাৰ আহিব পাৰে। এয়াই আছিলে আজিৰ 10টা প্ৰশ্ন। আমি আকৌ নেক্সট 10টা প্ৰশ্ন ইয়াৰ পৰা লৈ পেলাই নেক্সট ভিডিঅ'টিত লগ পাম। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।